গৈছো আটাইতকৈ ডাঙৰ খবৰ নগৰ মৰিকলংগত ৰাজ্য কপাই যোৱা যি ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত হৈছিল সেই ডকাইতি কাণ্ডৰে জড়িত যিজন মূল অভিযুক্ত ৰাজিবুল ইছলাম ইতিমধ্যে আহত হৈছে নিশা আৰক্ষীয়ে ৰাজিবুলক লগত লৈ খুন বিচাৰি অভিযান চলাইছিল আৰু অভিযানৰ সময়তে আৰক্ষীৰ বাহনখন দুৰ্ঘটনাগ্ৰস্ত হয় আৰু এই দুৰ্ঘটনাত আহত হৈছে ৰাজিবুল ইছলাম আৰু সংকটজনক অৱস্থাত এতিয়া ৰাজিবুল ইছলামক ৰখা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এই যি ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত হৈছিল এই ডকাইতি কাণ্ডত প্ৰাণ হেৰুৱাইছিল মৃত্যুক আঁকোৱালি লৈছিল ডাক্তৰ ৰঞ্জিত শইকীয়াৰ পত্নী ৰূপৰেখা ভূঞাই আমি এই মুহূৰ্তত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ নগৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মূল অভিযুক্ত পথ দুৰ্ঘটনাত আহত আৰক্ষী বাহনখন নিশা দুৰ্ঘটনাগ্ৰস্ত হয় নগাঁৱৰ বৰঘাটত এই মুহূৰ্তত জনাই গৈছো আহত ডকাইতটো হৈছে লখিমপুৰৰ ৰাজিবুল ইছলাম আহত হৈছে ডকাইত ৰাজিবুলৰ দুইখন ভৰি ক্ষত বিক্ষত হোৱাৰ সন্দেহ আমি জনাই যোৱাৰ চেষ্টা কৰিছো আৰু সম্প্ৰতি নগাঁও চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন ৰাজিবুল এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ এইজনেই সেইজন দুৰ্ধৰ্ষ ডকাইত এই ডকাইত নগাঁৱৰ মৰিকলঙত যে ৰাজ্য কপাই যোৱা ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত হৈছিল এই ডকাইতৰ মূল অভিযুক্ত আছিল ৰাজিবুল ইছলাম আৰু এই ৰাজিবুল ইছলাম বৰ্তমান আহত হৈছে নিশা আৰক্ষীয়ে ৰাজিবুলক লগত লৈ খুন বিচাৰি অভিযান চলাইছিল আৰু অভিযানৰ সময়তে আৰক্ষীৰ বাহনখনত খুন্দা মাৰিছিল অন্য এখন বাহনে দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পাছতে ৰাজিবুলৰ দুইখন ভৰি ক্ষত বিক্ষত হোৱাৰ সন্দেহ আৰু সংকটজনক অৱস্থাত নগাঁও চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে ৰাজিবুল ইছলাম কেৱল ৰাজিবুলেই নহয় এই যি দুৰ্ঘটনা সংঘটিত হৈছে এই দুৰ্ঘটনাত আৰক্ষী বিষয়া সহ সেনা জোৱান দুজনো আহত হৈছে আমি এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক জনাই গৈছো এই যি ভয়ংকৰ ডকাইতি কাণ্ড এই ডকাইতি কাণ্ড সংঘটিত হোৱাৰ পাছতে ডাক্তৰ ৰঞ্জিত শইকীয়াৰ পত্নী ৰূপৰেখা ভূঞাই মৃত্যুক আঁকোৱালি লৈছিল এক প্ৰকাৰে সেই সময়ত হাহাকাৰ লাগিছিলে আৰু ন্যায় বিচাৰিছিলে ডাক্তৰ ৰঞ্জিত শইকীয়াই ন্যায় বিচাৰিছিলে ৰঞ্জিত শইকীয়াৰ পৰিয়ালে ন্যায় বিচাৰিছিলে মৰিকলংবাসীয়ে ন্যায় বিচাৰিছিলে সমগ্ৰ অসমবাসীয়ে ন্যায় বিচাৰিছিলে আৰু এই যি এনে ধৰণৰ যি ঘটনা এই ধৰণৰ ঘটনা আচলতে অসমত নাইকিয়া হ'ব লাগে সেইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছিলে মৰিকলঙত আমি যদি চাও পথ অৱৰোধ কৰাও আমি দেখা পাইছিলো কিন্তু এই মুহূৰ্তত যদি আমি ইয়াত দেখুৱাও যে এইজনেই হ'ল সেইজন দুৰ্ধৰ্ষ ডকাইত আৰু ইতিমধ্যে এই ডকাইতজন আহত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাত আহত হৈছে নিশা আৰক্ষীয়ে ৰাজিবুলক লগত লৈ খুন বিচাৰি অভিযান আৰম্ভ কৰিছিলে অভিযানৰ সময়তে এই দুৰ্ঘটনা হয় আৰক্ষীৰ বাহনখন দুৰ্ঘটনাগ্ৰস্ত হয় আন এখন বাহনে আৰক্ষীৰ বাহনখনক খুন্দোৱাৰ ফলতে দুৰ্ঘটনাগ্ৰস্ত হয় আৰু এই দুৰ্ঘটনাত আহত হৈছে ৰাজিবুল ইছলাম বিমান গগৈ নামৰ এজন আৰক্ষী বিষয়া সহ দুজন সেনা বিষয়াও আহত হৈছে আমাৰ হাতত চিকিৎসক গৰাকীৰ মন্তব্য আছে আমি পুনে পুনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিছো মই সেইদিনাখন ৰাতিপুৱা সময়ত মই গৈছো সেই ওচৰ ৰতনদাহঁতৰ ঘৰতে চাহ তাহ খাইছো খাই কৰি মেলি মই হস্পিটেল পাইছোঁ যে হস্পিটেলতো মই পেচেণ্টক ইভেন বিশ্বাস কৰিব মই এটা প্ৰেছাৰ ঔষধ আমাৰ হস্পিটেলত নাই সেইটো কিনিবৰ কাৰণে মই টকা 200 দিছোঁ বুঢ়ী মানুহজনী ধুনীয়াকৈ হাঁহি ফূৰ্তি কৰি পেলাই মই হস্পিটেল কৰিছোঁ কৰি আহি মোৰ ল'ৰাটোৰ অলপ হেৰি প্ৰব্লেম আছিলে স্কিনৰ এলাৰ্জি তাক আকৌ লৈ পেলাই ডক্টৰ আদিলৰ তালৈ গৈছোঁ তাক দেখুৱাই কৰি মই ইয়াত আকৌ তাক থৈ মই তাৰপিছত হেৰিলৈ গৈছোঁ আকৌ আমাৰ DBM হস্পিটেলত গ'লোঁ ধুনীয়াকৈ ডিউটি চিউটি কৰিছোঁ কৰি মেলি 8টামান বজাত আমাৰ পাৰ্টি এটা যে আছিলে গম পাইছে সেই পাৰ্টিত বোলে মেছেজে মই পালোহি বাবা তুমি পাৰা যদি বোলে সোনকালে আহিবা ঠিক আছে দিয়া মই পামগৈ সেইধৰণে মই পালোগৈ আৰু পাই পেলাই আপোনাৰ তাত আমাৰ সেই 12টামান বাজিছে মেছেজে সদায় অকণমান তাই কাৰণ দিনটোতে মোক যে নাপায় অকণমান সময় মোৰ লগত মানে ঘূৰিবলৈ তাই বিচাৰে চ' মই সেইটো কাৰণে বোলো ঠিক আছে ব'লা অকণমান এনেকৈ লৈ যায় এনেকৈ লৈ গৈ মই সেই বাইপাছ হৈ পেলাই এনেকৈ ঘূৰি পকি আহি পালোহি আহি পেলাই অলৰেডিটো 10:30 বজাৰ পৰা সুধিবলৈ পাইছোঁ এতিয়া আপোনালোকৰ মুখৰ পৰা যে চুপ লৈ আছিলে কোনোবা আছে আৰু 10:30 মানৰ পৰা তাৰপিছত আমি কিন্তু ভালকৈ খোৱাও নাছিলোঁ সেই সময়ত আমাৰ তিনিওটা মানুহ আমি মানে জাগৃতভাৱেই আছিলোঁ কাৰণ মানে টাইম টু টাইম সিহঁতে ব্ৰেক কৰিছে দেই মোৰ ঘৰখন টাইম টু টাইম ব্ৰেক কৰিছে আৰু মই আহিয়ে টয়লেট গ'লোঁ বাথৰুম গ'লোঁ তাৰপিছত সেইখিনি কৰি মেলি পেলাই হৈছে
তাৰপিছত ধৰক আৰু এনেকৈ কথা বতৰা পাতি থাকোঁতে আপোনাৰ 3টামান বাজিয়ে গৈছে। 3টা মানতে সিহঁত সোমাইছে, 3:05, 3:06 তেনেকুৱা মানত সিহঁত এণ্ট্ৰি মাৰিছে। মোৰ এতিয়াও ভালকৈ মনত আছে। আৰু চবেই ক'লা কাপোৰ পিন্ধা, মুখত মাস্ক, ক'লা কাপোৰ। অলৰেডি মোৰ বিশ্বাস আছে চিভিলিটিয়াছলি দিছে, কিন্তু ভগৱানে মোক কি সাহস দিলে সেই সময়ত মই নাজানো। মই চুঁচৰি বাগৰি হ'লেও মই ওচৰ চুবুৰীয়া সহায় ল'লোগৈ গৈ। যাওঁতে তেওঁলোক আহিলে, আহোঁতে চব ঠিকে আছে বুলি ক'লে। তাৰপিছত মই বোলো মোক ইমিডিয়েটলি 24/7 চিভিললৈ লৈ যাওক। এয়া চিভিলত লৈ কৰি গ'ল। সেইখিনি আৰু বাকী কিন্তু আপোনালোকে গম পায় আৰু। মই এতিয়াহে আপোনালোকৰ মুখৰ পৰা শুনো। মই এতিয়ালৈকে নিউজ চোৱাই নাই। আপোনালোকৰ মুখৰ পৰাহে শুনা পাইছোঁ যে কোনোবা কিবা এটা কাৰোবাৰ হেৰি হৈছে। সেই বস্তুটো যদি এইটো ন্যায় পাব, আৰু মই সেইটোৱে বিচাৰি আছোঁ। বাট ডেফিনেটলি মইতো বিচাৰি আছোঁ যে মোৰ মৃতকৰ কামখিনি যোৱাৰ আগতে গোটেইকেইটা শাস্তি পাব লাগে, যেনেকৈ হওক। ভগৱানেই নিয়ম কৰি হওক, কাৰণ মানুহৰ মূৰত আঘাত কৰাটো সেইটো ভুক্তভোগীয়ে গম পায়। আজিৰ ডেটত মই বহুত কথা পাহৰি গৈছোঁ। মোৰ যেতিয়া হেড ইঞ্জুৰি হৈছে, চাৰিওফালে মোৰ চিলনি, 16 দিনমান থাকিলে হ'বলা। মোৰ নিজৰ মেমৰি এতিয়া মানে লছ নিচিনা হৈ গৈছে, আৰু ইমান মোৰ আঘাত কৰিছে, মই কি ক'ম। শুনিবলৈ পাই মোৰ এটা বস্তুৱে ভাল লাগিছে যে ভগৱান আছে, উচিত ন্যায়টো ভগৱানে দিব। খাই ল'লোগৈ গৈ। যাওঁতে তেওঁলোক আহিলে, আহোঁতে চব ঠিকে আছে বুলি ক'লে। তাৰপিছত মই বোলো মোক ইমিডিয়েটলি 24/7 চিভিললৈ লৈ যাওক। এয়া চিভিলত লৈ কৰি গ'ল। সেইখিনি আৰু বাকী কিন্তু আপোনালোকে গম পায় আৰু। মই এতিয়াহে আপোনালোকৰ মুখৰ পৰা শুনো। মই এতিয়ালৈকে নিউজ চোৱাই নাই। আপোনালোকৰ মুখৰ পৰাহে শুনা পাইছোঁ যে কোনোবা কিবা এটা কাৰোবাৰ হেৰি হৈছে। সেই বস্তুটো যদি এইটো ন্যায় পাব, আৰু মই সেইটোৱে বিচাৰি আছোঁ। বাট ডেফিনেটলি মইতো বিচাৰি আছোঁ যে মোৰ মৃতকৰ কামখিনি যোৱাৰ আগতে গোটেইকেইটা শাস্তি পাব লাগে, যেনেকৈ হওক। ভগৱানেই নিয়ম কৰি হওক, কাৰণ মানুহৰ মূৰত আঘাত কৰাটো সেইটো ভুক্তভোগীয়ে গম পায়। আজিৰ ডেটত মই বহুত কথা পাহৰি গৈছোঁ। মোৰ যেতিয়া হেড ইঞ্জুৰি হৈছে, চাৰিওফালে মোৰ চিলনি, 16 দিনমান থাকিলে হ'বলা। মোৰ নিজৰ মেমৰি এতিয়া মানে লছ নিচিনা হৈ গৈছে, আৰু ইমান মোৰ আঘাত কৰিছে, মই কি ক'ম। শুনিবলৈ পাই মোৰ এটা বস্তুৱে ভাল লাগিছে যে ভগৱান আছে, উচিত ন্যায়টো ভগৱানে দিব। উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া। বি ফাৰ্ম, ডি ফাৰ্ম, BSc নাৰ্ছিং, BMRIT, BMLT, GNM, BPT। পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি। 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CEE কোচিং। আজিয়ে যোগাযোগ কৰক এই নম্বৰত 9706321768, 9181022366 আৰু 9181022377।